हेलो বন্ধুসকল, গুড মৰ্নিং। আশা কৰোঁ আপোনালোক চবেই ভালে আছে। আমিও এক প্ৰকাৰ ভালে আছোঁ। বন্ধুসকল, এই ৰাতিপুৱা উঠাৰ পৰা সদায় যে বকিয়ে থাকোঁ যিটো কথা, কাম কাজ কৰি গা পা ধুলোঁ। পুৱা আমাৰ ঘৰত আজি ভাগিন ল'ৰা এটাও আছে। পুৱা তাক ভাত বনাই দিলোঁ। সি দূৰৰ পৰা আহিছে। ৰাতিপুৱা আলু পিটিকা ভাত এনেকৈ বনাই দিলোঁ। কোনোবাই খালে, কোনোবাই নাখালে। এতিয়া মই ভাত বনাব ধৰিছোঁ। আৰু কি জানে বন্ধুসকল, এইকেইদিন মানে আমাৰ কোনোবা এটা বংশত মানে বাচ্ছা এটা জন্মিছে। সেইকাৰণে আমাৰ অসুখ লাগি আছিল কাৰণে মানে পূজা পাতল কৰিব পৰা নাছিলোঁ। আজি বহুদিন পিছত চাকিতি দিলোঁ। আচলতে কালি বা পৰহিয়ে দিব লাগিছিল, কিন্তু মই কিবা কাপোৰ কানি ধুই অলপ শুদ্ধি চুদ্ধি নকৰাকৈ দিব বেয়া লাগেতো, সেইটো কাৰণে দিয়া নাছিলোঁ। এতিয়া মই কি কৰিছোঁ আপোনালোকক দেখাওঁ আহক। অলপ মাছ আছে, এই মাছখিনি বনাম। এই মাছখিনি মই আলু চালু নিদিওঁ, অকল মছলা দি বনাম। তাৰপিছত এতিয়া আপোনালোকে মই শাক ভাজিখন চাওঁ কি আছে। এই শাকখিনি কাটি দিয়া নাই, হাতেদি এনেই ভাঙি ভাঙি দিছোঁ। একদম মানে কি জানে নাই, কেৰাহীটো ভৰ্তি আছিল। এই হাতী মাৰি ভুৰুকাত ভৰালোঁ। তাৰমানে একদম সাৰ পানী নিদিয়া যে, সাৰ মানে আমি ঘৰতে যিবিলাক তৈয়াৰ কৰোঁ এইবিলাকে, ৰাসায়নিক সাৰ নাই। সেইকাৰণে একদম কমি গৈছে। বন্ধুসকল, এই যে মোৰ মৰমৰ হাঁড়িটো, সদায় কিবা নহয় কিবা বনাওঁ। আজিও আৰু এটা এক্সপেৰিমেণ্ট চলাব খুজিছোঁ, চাওঁচোন কেনেকুৱা হয়। আজি মাছখিনি হাঁড়িটোত বনাম। মোৰ লগতে থাকক, কেনেকৈ বনাওঁ দেখাওঁ। ইয়াতে অলপমান জিৰাৰ গুড়িও দিলোঁ। বন্ধুসকল, ইয়াতে চাওক, এইবিলাক পিঁয়াজ সানিলোঁ আৰু অকণ জিৰাৰ গুড়ি দিলোঁ। বটা হ'লে ভাল আছিল, আৰু এতিয়া বটিব চটিব মন নাই। আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াত শুকান জলকীয়া গুড়িও দিব পাৰে যদি খায়। আমাৰ ঘৰত শুকান জলকীয়া গুড়িটো অলপ কম ব্যৱহাৰ হয় কেতিয়াবাহে, আৰু নাইও ঘৰত। এতিয়া মই এইটো গেছত বহাই দিম। বন্ধুসকল, এয়া চাওক, ইয়াতে অকণ জিৰাও সানি দিলোঁ। দি পেলাই এইখিনি গেছৰ ওপৰত বহাই দিলোঁ। দি পেলাই জুইটো বঢ়াই দিলোঁ। তাৰপিছত যেতিয়া বস্তুটো গৰম হ'ব, তেতিয়া মানে জুইটো কমাই দিম। আৰু ইপিনে শাক ভাজিটো ডাঙৰ ডাঙৰকৈ ভাজিলোঁ। ইয়াতে নহৰু আৰু কেঁচা জলকীয়া দিছিলোঁ তেলত, দি পেলাই ভাজিছোঁ। আজি বহুত দিনৰ পৰা চৰ্দি কাহৰ কাৰণে মাতটো গোটেই একেবাৰে ভাঙি আছে, মানে ভইচ বক্স একেবাৰে ডেমেজ। ইপিনে মাছখন হৈ আছে, জুইটো অকণ কমাই দিছোঁ। আৰু ইয়াতে কি চৰচৰি বনাওঁ। আজি সৰিয়হ দি নবনাওঁ, এনেই আৰু পাঁচফোৰণ দি সেনেকৈ বনাম। ইয়াতে পাঁচফোৰণ দিলোঁ। ক'লা জিৰা হ'লে ভাল হ'ল হয়, সেইটো নাই আছে ঘৰত, দিলোঁ। ভাজি টাইপ হ'ব আৰু। জাবৰ মিলাই চাওক, কেৰাহীটো কিমানখিনি, কিন্তু অলপ পিছত চাব একদম অলপ হৈ যাব। এটা নিমখ দিওঁ। জুইটো কমাই দিওঁ, হৈ থাকক। আৰু ইফালে এইটো চাওঁ এবাৰ কিনো হ'ল। চাওক, মাটিৰ হাঁড়িত মাছৰ তৰকাৰী। ভাজা ভাজি নহয়, মানে অকণমান লাৰি দিওঁ তলটো, নহ'লে লাগি যাব।
এয়া জুইটো কমাই দিছোঁ। তাৰপিছত জুইটো কমোৱাৰ পিছত ফাইনেল ৰিজাল্টটো পিছত দেখাম। এয়া চাওক চচ্চৰিখন ইমানমান আছিল, কমি একদম অলপ এইখিনি প্ৰথমতে অলপ ভজা কৰি আনি দিলোঁ। পানীটো শুকাই যেতিয়া যাব তেতিয়া মই নমাই দিম। সিজক, তেল ফুটি ওলালে। আৰু এইপিনে মোৰ মৰমৰ হান্দিৰ খবৰটো কি যাওঁ হওক। এয়া চাওক, ইমান ধোৱাৰ কাৰণে দেখাই নাযায়। এয়া মাছৰ তৰকাৰী। বস্তুটো যেতিয়া আৰু অলপ শুকাব, তেল ফুটি ওলাব, তেতিয়া নমাই দিম। জীৱনৰ প্ৰথম মোৰ হান্দিত মাছ। আৰু যে চাওক বন্ধুসকল, পাকঘৰটোৰ অৱস্থা, এইবিলাক জাবৰ পেলাই এইটো ধুই আনি থৈছোঁ। ভাত পেলাওঁ এইটো ভাত পেলোৱা ডাষ্টবিন। আৰু এইবিলাক বাচন বৰ্তন একদম বিশৃংখল হৈ আছে। এইবিলাক এতিয়া নমাই থৈ আছোঁ। তাৰপিছত এইবিলাক বাচন ধুব আছে, এইবিলাক চিজিল কৰিব আছে, আকৌ এইবিলাক অলপ আঁতৰাব আছে। মুঠৰ পৰা ৰান্ধিও আছোঁ, এটাকৈ কামো কৰি আছোঁ। এতিয়া মই কামবিলাক কৰোঁ, আপোনালোকে মোৰ লগতে থাকিব। বন্ধুসকল, মোৰ ৰন্ধা হৈ গ'ল। এয়া বনালোঁ দালি, এয়া মচুৰ দালি ঔটেঙা দি বনালোঁ। এয়া চাওক, ঔটেঙা দালিত সিজাই মেথি চম্ভাৰ দি বনালোঁ। বিৰাট ভাল পাওঁ খাই। আৰু এইটো চচ্চৰি আপোনালোকক যে দেখালোঁ। আৰু এইটো হ'ল শাক ভাজি। আৰু এইটো হ'ল হান্দিত বনোৱা মাছৰ তৰকাৰী। চাওক, পূৰা শুকাই গৈছে, অলপ তেল হৈ আছে। মানে এনেকৈ বনালোঁ, ভাপত দিয়ে মৰমৰ হান্দিত। তাৰপিছত আমি ভাত খাম। তাৰপিছত বন্ধুসকল, এই জেগাবিলাক অলপ চাফা কৰিলোঁ, বাচন বৰ্তন চিজিল কৰি থলোঁ। এইটো চাইডো চাফা কৰিলোঁ। এইখিনি আধা কৰা হৈছে। এই গেছটো মুচিব আছে। আৰু চাওক, এই বাচন এইখিনি ধুই পেলাই ভাত পানী খাম। খাই পেলাই আৰু ওলাই যাম। মানে ব্যস্ত। বন্ধুসকল, এটা কথা হ'ল নহয়, ভিডিঅ'টো এডিটিং কৰিবলৈ গৈ দেখোঁ মই দেখোন মাছৰ ৰেচিপিটো ভালদৰে দিয়াই নাই। তাৰমানে মানে মোবাইলৰ কেমেৰাটো অন কৰিব পাহৰিলোঁ। তাৰমানে কি দিছিলোঁ জানে, মিক্সিত মই পিঁয়াজ, কেঁচা জলকীয়া আৰু সৰিয়হ পিচি লৈ পেলাই এইখিনি মাছৰ লগত সানিছিলোঁ। তাৰ লগত নিমখো দিছোঁ, অলপমান তেল দিছোঁ, হালধি দিছোঁ, দি পেলাই সানি দিছোঁ। তাৰপিছত যেনিবা জিৰাখিনি দিওঁতেহে মোৰ ভিডিঅ'টো মানে অন কৰা হ'ল। গতিকে আগৰখিনি ৰৈ গ'ল। সেইকাৰণে মনত পৰি মই বোলো কথাখিনি কৈয়ে দিওঁ, নহ'লে আপোনালোকে ভাবিব অকল জিৰা দিনো মাছটো কি বনালে, একোৱেই নাই। গতিকে তাতে মই কি দিলোঁ সেইখিনিকে ক'বৰ কাৰণে আপোনালোকক এইখিনি ভিডিঅ' কৰিলোঁ। এতিয়া আপোনালোকে চাই থাকক। বন্ধুসকল, উস্তাদি মাৰা খানাটো বনালোৱে। কেনেকুৱা হ'ল, আপোনালোকে কেনেকুৱা পালে কমেণ্টছত জনাব। খাইটোও গম নাপাব, আপোনালোকে নিজে এনেকৈ বনাই খাব চেষ্টা কৰিব, ভালেই লাগিব চাগে। আমিও আজি খাই চাম, খাই পেলাই কেনেকুৱা। আৰু বন্ধুসকল, সেইদিনাখন যে মই কলডিল বনাইছিলোঁ, কলডিলটো জাহাজী কলৰ কলডিল মই কেতিয়াও বনোৱা নাছিলোঁ, নাৰিকল দি বনাইছিলোঁ। খাব কিন্তু সঁচাকৈ খুব ভাল হৈছিলে। ভাজি বনাইছিলোঁ নাৰিকল দি, কেঁচা জলকীয়া এনেকৈ দি। কি যে সোৱাদ হৈছিল মই ভাবাই নাছিলোঁ। প্ৰথমতে মই পেলাই দিব খুজিছিলোঁ, কোনোবাই ক'লে নিমখত তিয়াই থৈ খাব পাৰি, সেইকাৰণে সেনেকৈ খালোঁ। আৰু আজিও এইটো এটা এক্সপেৰিমেণ্ট। মই মানে সদায় কিবা উস্তাদি এসোপা মাৰিয়ে থাকোঁ, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো বন্ধুসকল, কেনেকুৱা লাগিল কমেণ্টছত জনাব। আৰু বন্ধুসকল, মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় নাজানো। যদি ভাল পায় আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব দেই বন্ধুসকল। আজিলৈ আপোনালোকক এৰিলোঁ। এইখিনিয়ে ভিডিঅ' দিলোঁ, কাৰণ গোটেই দিনটো ভিডিঅ' দিবলৈ গ'লে গোটেই দিন হ'ব, মানে বহুত দীঘল হ'ব। তাৰোপৰি মোৰ মানে ইমান কম সময়, মই এই সময়খিনিৰ মাজতে দৌৰিকৈ যি পাৰোঁ ভিডিঅ'খিনি কৰোঁ। এতিয়া আজিলৈ আপোনালোকক এৰিলোঁ, বাই।